আৰু পুৱাৰীৰ পৰা এনেদৰে গোৱালপাৰা যি পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে আৰু আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু এয়া পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম যিহেতু গোৱালপাৰা যি পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলিছে আৰু বৃহৎ আৰক্ষী আৰু CRPF মোতায়েন কৰা হৈছে আৰু বৃহৎ CRPF আৰু আৰক্ষী মোতায়েন কৰি ইয়াত উচ্ছেদ অভিযান চলোৱা হৈছে প্ৰায় অৰ্ধ শতাধিক ঘৰ আজি উচ্ছেদ অভিযান চলাইছে জিলা প্ৰশাসনে বন বিভাগ আৰু ৰাজহ বিভাগে যি এই উচ্ছেদ অভিযান চলাইছে আৰু পুৱাৰে পৰা গোৱালপাৰা যিহেতু পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলত এনেদৰে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ এয়া যেহেতু এই সংৰক্ষিত যি পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চল আছে পঞ্চৰত্ন পাহাৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ যি কাষৰীয়া অঞ্চল আছে তাত বহু বছৰৰ পৰা বহু বছৰ ধৰি এনেদৰে এই সংৰক্ষিত বনাঞ্চলত লোকসকলে বসবাস কৰি আছিল আৰু এই লোকসকলৰ বসবাস কৰি আছিল আৰু আজিৰ দিনটোত এনেদৰে তেওঁলোকে এনেদৰে উচ্ছেদ অভিযান চলাইছে সংৰক্ষিত বনাঞ্চলৰ আৰু প্ৰায় ক'ব লাগিব ইয়াত 100 ঘৰৰ বেছি ইয়াত আজি উচ্ছেদ অভিযান চলোৱা হৈছে আৰু 5খনকৈ এক্সকেভেটৰেৰে বিভিন্ন ঠাইত আসলে 4-5টাকৈ স্থানত এনেদৰে অভিযান চলোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু ইয়াতে বৃহৎ আসলে আৰক্ষী আৰু CRPF বাহিনী ইয়াত মোতায়েন কৰা হৈছে আৰু আৰক্ষী CRPF বাহিনীয়ে ইয়াত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হৈছে কিয়নো ইয়াৰ লোকসকলে যিসকল লোকে ইয়াত বছৰ ধৰি বসবাস কৰি আছিল তেওঁলোকে কিছু অসুবিধাৰ সৃষ্টি কৰিছিল বাধা আৰোপ কৰিছিল আৰক্ষীক বাধা আৰোপ কৰিছিল এক্সকেভেটাৰ চলাবলৈ দিয়া হোৱা নাছিল কিন্তু সেই বাধা নিউচে আসলে আৰক্ষী বা CRPF সকলে আসলে পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে আৰু এনেদৰে পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ পৰিৱেশ এনেদৰে ৰাতিপুৱাৰ পৰাই যিহেতু উচ্ছেদ অভিযান চলি আছে আপোনাৰ ঘৰ এইটো হয় এইটো মোৰে ঘৰ কেতিয়াৰ পৰা আছিল আপোনাৰ একদম আমি মোর জন্ম ইয়াতে মোর দাদা আছিল মোর বাবা ইয়াতে থাকিল মোটামুটি 60-70 বছর ইয়াতে বসবাস করা মানুহখিনি আপনার 1 মাহ মান আগত আহিছিল ইয়াতে আপনার ফরেস্টের মানুষ আহিছিল আহি মাপ জোক করে গেছিল এই উপরে দি গেছিল ঠিক আছে আজি ইহতে আহিছে ফরেস্টরে আহিছে কই আছে যে ফরেস্ট এরিয়াখিনি আমি ভাঙিম উচ্ছেদ কৰিম তো এতিয়া আহি মই মাতলি হিসাবে একেবারে এক ফালৰ পৰা ভাঙি যে আছে এতে আৰু এতে ভাঙার একটা কারণ আছে ইয়াতে একটা বিজেপির দালাল আছে আমার গোৱালপাৰাত হ্যাঁ এই দালালি চলি আছে কিন্তু ইয়াতে রোড সেফটির কারণে দিছিল আমাক নোটিশখন দিছিল রোড সেফটির কারণে এতিয়া ভাঙি আছে ফরেস্ট এরিয়া হয় যদি ফরেস্ট এরিয়া মই নিজে লগত থাকি সার্ভে করেছি এই উপরে দি গেছে পাহাড়ের কাষে দিয়ে গেছে কিন্তু ইয়াতে এতিয়া ভাঙি আছে একদম একচাটিয়া ঘর ভাঙি আছে ইহতে মই মাতলি এইটো তো ফরেস্ট এরিয়া নহয় না এইটো ফরেস্ট এরিয়া নহয় রোড সেফটির কারণে নোটিশ দিছে রোড সেফটিও নহয় এইটো আমার রেভিনিউ খাস হয় আমার এইটো কোনোবা অফিসার আছে ইয়াক দেখাইছোঁ মোৰ লগত কোর্টৰ আছে আপনার স্টে অর্ডার আছে মোৰ লগত স্টে অর্ডার আছে মোৰ লগত এইটো চাওক মোৰ লগত স্টে অর্ডার আছে স্টে অর্ডার মানা নাই এইটো আমার রেভিনিউ যে খাস হয় এইটো মোৰ লগত ডকুমেন্টস আছে এইটো দেখা নাই ইহতে মানে মই মাতলি হিসাবত ভাঙি আছে ইহতে দালালো আছে ইয়াতে ডাঙৰ অফিসারবিলাক দালালো আছে পয়সাও খাইছে ঠিক আছে নহলে এরকম কাম হব নোৱাৰে এতিয়া ক'ত যাম আমি ইয়াতে থাকিম কোনোবাই আহিব ইয়াতে আৰু
গেলেও কাম নহ'ব, আমি ইয়াতে থাকিম, নহ'লে আমাক আৰু জাগা দিব লাগিছিল। ইয়াতে যদি সিহঁতৰ দৰকাৰ, ইয়াতে এটা ৰিচৰ্ট এখন আছে, আমাক ৰোড ছেফটিৰ কাৰণে নটিচ দিছে, কিন্তু এটা ঘৰত দিছে, এটা ঘৰত দিয়া নাই, আৰু এটা ঘৰত দিছে, আৰু এটা ঘৰত দিয়া নাই, এরকম সিস্টেমত দিছে। খাস মাটি আছে, ইয়াতে খাস মাটি পুরা একদম 9 কিলোমিটার রাস্তা হয়, পুরা 9 কিলোমিটার খাস মাটি অলপ অলপ আছে, কিন্তু সব জায়গাত দিয়া নাই। কতবার দুটা ঘৰত নোটিচ দিছে, কোনোবা দুটা ঘৰত নোটিচ দিয়া নাই। আর মেইন হল রিজর্ট খান, ইস্যুটা হল রিজর্টের কাৰণে আগত দিছিল, রিজর্টের পূবৰ ফালৰ পৰা মোটামুটি 25টা মান ঘৰত নোটিচ জাৰি কৰিছিল, সিহঁতে উঠা নাই। উঠাৰ কাৰণে এতিয়া আৰু গোটেইখিনি আৰু অলপখিনি মানে পেজ মাৰি নোটিচখন জাৰি কৰিছে। ইয়াৰ আৰত আছে এখন বিজেপি ডাঙৰ দালাল আছে, এজিপি, ঠিক আছে, এই দালালে এইটো কৰি আছে। ইয়াতে এটা অবৈধভাৱে এটা ৰেলৱে ডিপাৰ্টমেণ্টৰ এটা ঘৰ আছিল, তাৰে পৰা এটা কৰিছিল আপোনাৰ ৰেলৱেৰ পৰা ল'ল চাৰ্কেট হাউচৰ পৰা অবৈধভাৱে এটা ৰিজৰ্ট খুলিছে। ইয়াতে আনলিগেল বহুত হয়, ঠিক আছে, আমি গাঁৱৰ মানুহগিলাৰ কাৰণে সিহঁতে আনলিগেলখিনি কৰিব নোৱাৰে, সেইকাৰণে এই মানুহখিনি উচ্ছেদ কৰি দিব লাগে, ঠিক আছে। এতিয়া আমাক নোটিচটো দিছে আপোনাৰ ৰোড ছেফটিৰ কাৰণে, এইটা কেনেকৈ ভাঙিব পাৰে? আর এওঁলোকে আহিছে ফরেস্টের পৰা, ফরেস্ট এরিয়া ভাঙক, একো কথা নাই, গেল একবার মাপ দিয়ে এটা ঘরে ঘরে ভাঙি গেল, ঠিক আছে। কোনোবাই আৰু এটা দালাল আছে অফিচাৰ ডাঙৰ, ই আহি একফালৰ পৰা ভাঙি দি আছে। মই দেখাইছোঁ, মোৰ লগত কাগজ আছে, ৰিভিনিউ খাস হয়, তাৰপিছত মোৰ লগত হাইকোৰ্টৰ অৰ্ডাৰ আছে, ষ্টে অৰ্ডাৰ আছে, মোৰ লগত এইটো ষ্টে অৰ্ডাৰ হাইকোৰ্টৰ, একো মানা নাই। ডাইৰেক্ট সিহঁতৰ মানে গাঁৱৰ জোৰত কৈ আছে এলা নহয়, আমাৰ ফৰেষ্ট এৰিয়াই হয়, কিন্তু মাপ জোখ নাই, একো নাই, ডাইরেক্ট একফালৰ পৰা ভাঙি আছে। হা, ইয়াত মোটামুটি 60-70 বছৰ 80 বছৰ এনেদৰে বহু বছৰৰ পৰা তেওঁলোকে ইয়াত বসবাস কৰি আছিল। আৰু যিহেতু তেওঁলোকে বহু অভিযোগ দাখিল কৰিছে যে এয়া ফৰেষ্টৰ মাটি নহয়, এয়া তেওঁলোকৰ যি ফৰেষ্টৰ মাটি নহয়, আৰু ফৰেষ্টৰ মাটি নোহোৱাৰ ক্ষেত্ৰত তেওঁলোকে ইয়াত অভিযান চলোৱা বুলি তেওঁলোকে অভিযোগ দিছে। কিন্তু ফৰেষ্টৰ লোকসকলে বা বন বিভাগে এনেদৰে পুৱাৰে পৰা অভিযান চলাইছে, তেওঁলোকে বাধা আৰোপ কৰিছিল। যদিও ইয়াত যি অভিযান ইয়াতে চলি আছে, ইয়াতে বৃহৎ আৰক্ষী আৰু CRPF মোতায়েন কৰা হৈছে, আৰু বৃহৎ CRPF আৰক্ষী মোতায়েন কৰি এনেদৰে ইয়াত উচ্ছেদ অভিযান চলোৱা হৈছে। পৰিস্থিতি কিছু উত্তপ্ত হৈছিল, যদিও বৰ্তমান পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আছে। আৰু আমি পৰিৱেশ দেখুৱাই আছোঁ গোৱালপাৰাৰ এয়া পঞ্চৰত্ন যি সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ, আৰু সংৰক্ষিত বনাঞ্চলত এনেদৰে উচ্ছেদ অভিযান ৰাতিপুৱাৰে পৰা চলি আছে। আৰু বিভিন্ন লোক আছে ইয়াত, স্থানীয় দল সংগঠনৰ লোকৰ লগতে বিভিন্ন সচেতন লোক আছে, তেওঁলোকেও বিভিন্ন দাবী উত্থাপন কৰিছে। কি ক'ব এই উচ্ছেদ অভিযানক লৈ? আপোনালোকে বিভিন্ন দাবী জনাই আছে যে এয়া উচ্ছেদ অভিযান বন্ধ কৰিব লাগে বুলি আপোনালোকে কৈ আছে। এয়া উচ্ছেদ অভিযান বন্ধ কৰিব লাগিব। এই স্থানীয় ৰাইজৰ প্ৰতিবাদৰ লগতে হাইকোৰ্টে এটা স্পষ্ট অৰ্ডাৰ কৰিছে যে ৰিভিনিউ মাটিখিনি উচ্ছেদ কৰিব নালাগে, কিন্তু তেওঁলোকে মানা নাই হাইকোৰ্টৰ অৰ্ডাৰ। তেওঁলোকে কৈ আছে যে হাইকোৰ্টৰ অৰ্ডাৰ আমাৰ মেইলযোগে আহিব লাগিব। সাৰ্কেল অফিচাৰক আমি এইটো দিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ, তেওঁ একচেপ্ট নকৰে, তেওঁ কৈছে আমাক মেইলযোগে দিব লাগিব। গতিকে ইয়াত জিয়া কৰি এটা ষড়যন্ত্ৰ ইয়াত লুকাই আছে, এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে ইয়াক আমি চিনাক্ত কৰিম এটা সময়ত, কিন্তু এই সদ্যহতে এতিয়া উচ্ছেদ বন্ধ হ'ব লাগে। আপোনালোকে অৰ্ডাৰ লৈ আহিছে? অৰ্ডাৰ, এইখন অৰ্ডাৰ, কিন্তু উচ্ছেদ বন্ধ হোৱা নাই। তেওঁলোকে এতিয়ালৈকে উচ্ছেদ বন্ধ কৰা নাই। আৰু সাৰ্কেল অফিচাৰে কৈছে আমি ৰিভিনিউ মাটি উচ্ছেদ কৰা নাই, ফৰেষ্টৰ মাটি উচ্ছেদ কৰি আছে। কিন্তু ফৰেষ্টৰ সীমা বহুত দূৰত, এইবিলাক যিবিলাক ৰিভিনিউ মাটিহে উচ্ছেদ কৰি আছে। ফৰেষ্টৰ সীমা মাপ যোগ কৰা হৈছে, মাপতকে বহুত মেপ মতে বহুত দূৰত হয় ফৰেষ্টৰ জমি। হয়, এয়া তেওঁলোকে যিহেতু হাইকোৰ্টৰ যি অৰ্ডাৰ কপি লৈ আহিছে, আৰু অৰ্ডাৰ কপি লৈ আহিও ইয়াত যিহেতু ইয়াৰ যি শীৰ্ষ বিষয়াসকলক দেখুৱাইছে, আৰু ইয়াৰ উচ্ছেদ বন্ধ কৰিবলৈ তেওঁলোকে দাবী জনাই আছে। যিহেতু সচেতন লোকসকল আছে বা স্থানীয় যিসকল যি দল সংগঠনকে আদি কৰি বিভিন্ন লোকে এই উচ্ছেদ বন্ধ কৰাৰ বাবে বিভিন্ন দাবী জনাই আছে। কিন্তু তথাপিও এনেদৰে যিহেতু উচ্ছেদ অভিযান চলি আছে, হাইকোৰ্টৰ যি অৰ্ডাৰ দেখুৱাইছে, যদিও এনেদৰে জিলা প্ৰশাসন, বন বিভাগ আৰু ৰাজহ বিভাগ এনেদৰে উচ্ছেদ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখুৱাই আছোঁ, এয়া গোৱালপাৰাৰ পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ, আৰু সংৰক্ষিত বনাঞ্চলত এনেদৰে পুৱাৰে পৰা যিহেতু উচ্ছেদ অভিযান চলি আছে, আমি পৰিৱেশ দেখুৱাই আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।